তুমি যেন গৌৰৱ গগৈৰ ওপৰত ভিডিঅ' বনাই আছা তোমাক গৌৰৱ গগৈয়ে পইচা কিমান দিলে পইচা কিমান দিলে তুমি নাই বিৰাজ মই ডাইৰেক্ট কোৱা মানুহ ডাইৰেক্ট স্পষ্টবাদী মই ডাইৰেক্ট কৈছোঁ যেন তোমাক গৌৰৱ গগৈয়ে পইচা কিমান দিলে শৃংখল চলিহাই ইতিমধ্যে বিক্ৰী হৈছে শৃংখল চলিহাই ইতিমধ্যে যথেষ্ট টকা লৈ পেলাই বিজেপিৰ টকা লৈ পেলাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে এনেকুৱা ধৰণৰ তাৰ আপোনাৰ শৃংখল চলিহাৰ বেকগ্ৰাউণ্ডত কি ৰহস্য সোমাই আছে এই ৰহস্যবোৰ সম্পূৰ্ণভাৱে ফুপুলাস্বৰূপভাৱে অসমীয়া মানুহৰ চকুৰ আগত ভাগি উঠিছে ঠিক তেনেকুৱা ধৰণৰ এটা মানুহৰ মনত এতিয়া সন্দেহৰ ভাৱ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে যি শাসনাধীন চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে উন্নয়নৰ এয়াই আপোনালোকে উন্নয়নৰ জীয়া প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা ঘাটসমূহ দেখিয়ে গম পাইছে এয়াই হ'ল উন্নয়নৰ জীয়াৰ প্ৰতিচ্ছবি টেঙাৱনী ইয়াতে টেঙাৱনী ৰাস্তা আপোনালোকক দেখাইছোঁ টেঙাৱনী এয়া জীয়াৰ প্ৰতিচ্ছবি যিহেতুকে নিৰ্বাচনী প্ৰচাৰ চলি আছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে আপোনালোকক টেঙাৱনীও জীয়া প্ৰতিচ্ছবিসমূহ দেখুৱাইছোঁ আপোনালোকে দেখিবলৈ পাইছে এয়া চাই লওক মই বৰ্তমান এতিয়া আছো আমি গাড়ীত আছো টেঙাৱনী আৰু জামুগুৰি টেঙাৱনী আৰু জামুগুৰি মাজত আছো মোৰ লগত আছে এইজন সঞ্জয় বৰা মই আপোনালোকক কৈছোৱে জীয়া প্ৰতিচ্ছবি দেখাই আছো জীয়া প্ৰতিচ্ছবি এইটো আছিলে নি বাৰু হা এইটো হ'লে ন তো আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হ'ল ৰেল ক্ৰছিং এইটো কিন্তু বহুত এটা ভয়ংকৰ মই আপোনালোকক কৈ আছোঁ এই ৰেল ক্ৰছিংটো এটা বৃহত্তৰ ভয়ংকৰ ৰেল ক্ৰছিং এইডোখৰত মানুহ ইমান মৃত্যু হয় নহয় তো আপোনালোকে শুনিলে আপোনালোকৰ চকুৰ কপালত উঠিব মই কৈ আছোঁ ইয়াৰ প্ৰকৃত ৰহস্যটো তো এইটো হ'ল টেঙাৱনী ৰেল ক্ৰছিং কি হয় ইয়াত কিবা পচাইল নি হা কিয় কি হা পচাল নেকি আচ্ছা আচ্ছা আজিকালি তাৰমানে ছিগনেল পাই যায় ন ভাল কৰিছে তো দেখিবলৈ পাইছে এইডোখৰত মানে আগতে গেটৰ সুবিধা নাছিলে কিন্তু এতিয়া কিহৰ কি নাজানো আৰু দেই বিনামূলীয়াকৈ কৈছে মানে এইটো ভাল পদক্ষেপ লৈছে 20 টকা যাওক কিন্তু জীৱনটো 20 টকা যাওক নহয় সেইটো গম 20 টকা যাওক কিন্তু জীৱনটো ৰখক এই বস্তুটো কিন্তু পদক্ষেপ লৈছে এইটো ভাল পাইছোঁ কিন্তু চৰকাৰে কিন্তু নেদেখিলে এইডোখৰত মই আপোনালোকৰ ৰেল ক্ৰছিংটো দেখালোঁ যেন এইডোখৰত মানে এনেকুৱা ভয়ংকৰ পৰিস্থিতি হয় নহয় মানে এটা নাম্বাৰ এখন পূৰা চাফা এইডোখৰত নাই ৰেল আহি যায় কিন্তু ইয়াত কোনো ছিগনেল টিগনেল নাই কোনো ইয়াত মানে গেটৰ সুবিধা নকৰিলে মানে এই শাসনাধীন চৰকাৰখনে উন্নয়ন কৰিছোঁ বুলি কয় কিন্তু আজিলৈকে টেঙাৱনী এইডোখৰত ৰেলৰ এইডোখৰত ক্ৰছিংডোখৰত কিন্তু আজিলৈকে গেটৰ ব্যৱস্থাটো নকৰিলে এতিয়া এইটো এতিয়া ধৰি লওক এইটো চৰকাৰী নহ'ব ন এইটো গাঁৱৰ মানুহে কৈছে নাই ৰাইট এইটো এটা বৰ ভাল কাম কৰিছে যিহেতুকে নিজৰ কাম বন ক্ষতি কৰি দিনে কোনেও ৰখি কাৰোবাৰ জীৱনটোক বচাবৰ কাৰণে কোনো ৰখি ৰাখিব নোৱাৰে তো এই দাদাকেইজনক মই ধন্যবাদ দিছোঁ যিহেতুকে এটা ভাল পদক্ষেপ লৈছে 20 টকা কি আমি বহুত পইচা খৰচ কৰোঁ ভাল কাম কৰিছে কিন্তু মই ক'ব বিচাৰিছোঁ এই শাসনাধীন চৰকাৰখনক আপোনালোকে উন্নয়নৰ নামত কি ভেকু ভাওনা কৰি থাকিলে নেকি এই ৰেল এই টেঙাৱনী এই ৰেল ক্ৰছিংটোত ইয়াত এখন গেট নহ'ল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক এতিয়া আমি এইটো কি বুলি কয় এইডোখৰ টেঙাৱনীৰ পৰা আমি ৰেল ক্ৰছিঙত কোনফালে যাব লাগিব এতিয়া খগনগুৰি সোধাচোন দোকানী তাত খগনগুৰি সোধাম খগনগুৰি কেনে যাম এইডোখৰ খগনগুৰি আচ্ছা তেতিয়া ফোন কৰিব লাগিব মিষ্টাৰ টিক চিনি পোৱা নেকি মিষ্টাৰ টিক বুলি কয় যেন চিনি পায় ভিডিঅ' চিডিঅ' বনাই থাকে যেন কোনটো বা ঘৰটো মিচিং মানুহ পৰা বৰ্তমান আহি একদম খগনগুৰি পাই গ'লোহি তো দেখিবলৈ পাইছে তো আমাৰ পাৰ্টনাৰজন আহি আছে বুলি কৈছে তো এইখিনিতে অলপ ৰখিবলৈ কৈছে তো গাড়ীখন চাইড কৰিব দিছোঁ
খকনগুৰি এটা খকনগুৰি বুলি কয়। হলা কেনেকুৱা মজা খকনগুৰি বুলি কয় টেঙাৱনী, যিহেতুকে আমি টেঙাৱনীত সোমাই আছোঁ। আপোনালোকক দেখুৱাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে দেখোন। কিমানে কৰিব এতিয়াতো তো নিজৰ বুলি একদম আমাৰ মানে একদম পাৰ্টনাৰজন একদম পূৰা বুলেট লৈ আহি গ'ল নিজৰ বুলি দেখিবলৈ পাইছে। মালটো ঘৰ সেইবিলাক আছে নেকি নিজৰ বুলি? তো খেলটো সেই নাম পটককৈ এইখিনি কথা এটা সুধিলোঁ। এইটো বস্তু যেন ৰেল ক্ৰচিংটো যেন এইটো পইচা যেন ল'লে যেনে খেলটো কি? এইটো তোমাৰ ব্যক্তিগত খণ্ডৰ পৰা ৰখা হৈছে। আচ্ছা, ইয়াত কোনো তোমাৰ চেণ্ট্ৰেলৰ পৰা নহয়, নিজৰ গাঁওখনৰ মানুহক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বিশেষকৈ নিজৰ গাঁৱৰ মানুহখিনিয়ে পইচা টকা 2 টকা দি পেলাই মানুহখিনিয়ে এংগেজ কৰাই থৈছে, যাতে কোনো ধৰণৰ দুৰ্ঘটনা হ'ব নালাগে। এনেকুৱা বহুতো দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে আজিলৈকে। কিন্তু যেতিয়াৰ পৰা গাঁৱৰ ৰাইজে একত্ৰিত হৈ পেলাই এই মানুহজনক এংগেজ কৰি দিয়া হ'ল, তেতিয়ালৈকে আজিলৈকে কোনো ধৰণৰ তেনেকুৱা দুৰ্ঘটনা শুনিবলৈ পোৱা নাই। আচ্ছা, এই কামটো বহুত ভাল কাম, কিন্তু এটা কথা নহয়, মই যেতিয়াৰ পৰা মানে জনা হৈছোঁ, মোৰ ইয়াত ৰিলেশ্যনৰ ঘৰ মানুহ আছে ইয়াত। মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা মোৰ ৰিলেশ্যনৰ ঘৰ মানুহৰ ঘৰত আহিছিলোঁ। ইমান দিনৰ পৰা ইয়াত চৰকাৰী বিভাগে যে এই বস্তুটো পদক্ষেপটো মানে ইয়াত মানে গেট এখন দিয়া ব্যৱস্থাটো কিয় কাৰণে কৰা নাই? মানে বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেইটো কৈছোঁ, কিয়নো অকল আপুনি বুলিয়ে নহয়, টেঙানীবাসী গোটেই টেঙানী সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকী, টেঙানীবাসী ৰাইজে আজি শত বছৰ ধৰি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে ইয়াত ৰেল গেটখনৰ সুবিধা নাইবা সুযোগ যাতায়াতৰ ব্যৱস্থাটো সুচল কৰিবৰ কাৰণে, কিন্তু আজি পৰ্যন্তলৈকে চৰকাৰে কোনো ধৰণৰ কাণ খাৰ দি আমি দেখিবলৈ নাপালোঁ। আজি পৰ্যন্ত মানুহৰ অসন্তোষ পাই আছে এই ক্ষেত্ৰত বিশেষকৈ। মানে এই বস্তুৰ পৰা পইচাটো লোৱাক লৈ বা এইটো একো ক্ষোভ নাই, এইটো বহুত ভাল কাম কৰিছে। কাৰণ কেলৈ নিজৰ কাম বন ক্ষতি কৰি পিনে এনেইতো ইয়াত ৰখি থাকিব নোৱাৰে, হয় নহয়? এইটো ভাল, কিন্তু চৰকাৰখনৰ প্ৰতি এইটো মোৰ দুখ লাগিলে। ইমান দিনৰ পৰা যিহেতুকে এইখন চৰকাৰে ইমান উন্নয়ন কৰি আছোঁ বুলি কয়। আচ্ছা, উন্নয়নৰ মানে ইয়াত নমুনা নেকি এইটো বস্তুটো? উন্নয়নৰ এক প্ৰকাৰ নমুনা বুলিয়ে ক'ব পৰা যায়। আচলতে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ভিতৰুৱা যিটো ফোপোলা স্বৰূপ, গতিকে ফোপোলা স্বৰূপটো ইয়াত বৰ ধুনীয়াকৈ স্পষ্টভাৱে উনুঙাই দিয়া হৈছে। আচ্ছা, বাকী আপোনালোকে এইটো গম পালে মেইন পইণ্টটো। বাকী আমাৰ এই মিষ্টাৰ ঠিক হ'লৈকে অহা হৈছে। বাকী আমি কিছুমান কথা আলোচনা কৰিম, আপোনালোকে মানে জানিব আৰু দেখিবলৈ পাব নিজৰ বুলি। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি থওক। এতিয়া ঘৰলৈ নিবা নেকি? নিশ্চয়কৈ, সেইটো কাৰণে মই আগবাঢ়ি আহিছোঁ ন। কোনফালে যাবলৈ সেইফালে? সেইফালে যাবলৈ তাৰ আগতে ইয়াত কাম এটা কৰি লওঁ ফটকে, 5 মিনিটৰ কাম। ঠিক আছে, আমি নক'লেও হ'ব, আমি যাব লাগিব, লৈ যাব লাগিব, থৈ যাব লাগিব। ঠিক আছে, চাইডত তুমি থৈ লওঁ নিজৰ বুলি। আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এয়াই হ'ল টেঙাৱনী এৰিয়া, টেঙাৱনী বাগান এৰিয়া হয়। আপোনালোকে দেখিবলৈ পাইছে বাগান এৰিয়া, আপোনালোকে চাই লওক। এয়া টেঙাৱনী, আচলতে অখিল গগৈৰ কৃষক মুক্তি সংগ্ৰাম, ঠিক আছে, কৃষক মুক্তি আমাৰ এই টেঙাৱনীতে ইয়াতে জন্ম হৈছিল। আপোনালোকক ৰাস্তা পদূলিবিলাক দেখাইছোঁ, আপোনালোকে চাওক। আচলতে যি শাসনাধীন চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে, উন্নয়নৰ এয়াই আপোনালোকে উন্নয়নৰ জীয়া প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পাইছে। ৰাস্তা ঘাটসমূহ দেখিয়ে গম পাইছে, এয়াই হ'ল উন্নয়নৰ জীয়াৰ প্ৰতিচ্ছবি। চাই লওক আপোনালোকক দেখাইছে A to Z। ৰাস্তাবিলাক মন কৰক, টেঙাৱনী এয়া জীয়া প্ৰতিচ্ছবি আপোনালোকক দেখাইছোঁ। আপোনালোকক ধুনীয়াকৈ মন কৰক। কিন্তু বাগান এৰিয়া, আপোনালোকে চাওক বাগান এৰিয়া হয়, দেখিবলৈ পাইছে বাগান এৰিয়া টেঙাৱনী। তুমি আগতে আহিছা নাই? আহিছোঁ, ৰাস্তাবিলাক বহুত বেয়া। সেইবিলাক বহলা জেগা আছে ন? টেঙাৱনীবিলাক ৰাস্তা বেয়া। আচ্ছা, আপোনালোকে দেখিবলৈ পাইছে জীয়া প্ৰতিচ্ছবি। চাই লওক, এনেকুৱা যদি গাঁত থাকে, আচলতে আমি ভাবোঁ দেই, যি গাঁৱলীয়া মানে যোনসমূহ জেগা, ভিতৰুৱা জেগা, এই ভিতৰুৱা জেগাসমূহত মানে ৰাস্তাবিলাক ভাল বুলি ভাবোঁ, কিন্তু কিহৰ কাৰণে ইমান বেয়া? আচলতে ইয়াতো যেনেদৰে টাউনত যোনসমূহ গাড়ী চলে, ডাঙৰ গাড়ী চলে, বহুত হেভি গাড়ী চলে। এই চাই লওক টেঙাৱনী, ইয়াতে টেঙাৱনী ৰাস্তা আপোনালোকক দেখাইছোঁ। টেঙাৱনী এয়া জীয়া প্ৰতিচ্ছবি। যিহেতুকে নিৰ্বাচনী প্ৰচাৰ চলি আছে, নিৰ্বাচনী প্ৰচাৰৰ মাজতে আপোনালোকক টেঙাৱনীও জীয়া প্ৰতিচ্ছবিসমূহ দেখুৱাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এয়া চাই লওক জীয়া প্ৰতিচ্ছবি, এয়া টেঙাৱনীৰ জীয়া প্ৰতিচ্ছবি।
দেখাইছোঁ আপোনালোকে দেখিবলৈ পাইছে চাচি হয় নাই চাচি চাচি গছ দেখিবলৈ পাইছে চাচি গছ এইবোৰ চব চাচি গছ টেঙাৱনী এইবিলাক ঘৰ আপোনালোকে চাই লওক টেঙাৱনী এই ঘৰ চাই লওক জীয়া প্ৰতিচ্ছবি ইয়াত কোনো খেলিমেলি নাই চাচি গছ কিন্তু ডাঙৰ আছে আপোনালোকে দেখিবলৈ পাইছে চাচি আৰু লগতে বাগান ইয়াত টেঙাৰ বাগানৰ কাৰণে বিখ্যাত নি বাৰু বিখ্যাত নাই বাগানৰ চাচি তো আপোনালোকে জানিবলৈ পাইছে যে টেঙাৱনীত চাচি আৰু বাগানৰ কাৰণে বিখ্যাত পুৰা খাতৰা তো দেখিবলৈ পাইছে ইয়াত ঠাইজনে বাগানত দৰৱ মাৰি আছে বাগান হয় আপোনালোকে দেখিবলৈ পাইছে বাগান কিন্তু ৰাস্তাবিলাক মানে বৰ এটা ঠিক নহয় উন্নয়নৰ এয়া ফুপুলা স্বৰূপ এয়াই উন্নয়নৰ ফুপুলা স্বৰূপ আপোনালোকক দেখাই দিছোঁ উন্নয়নৰ এয়া ফুপুলা স্বৰূপ কিন্তু গাঁওখন যেন টেঙাৱনী বুলি ক'লে খাতৰা বাগান বুলি ক'লে খাতৰা বাগানৰ কাৰণে বিখ্যাত টেঙাৱনী আপোনালোকে দেখিবলৈ পাইছে বাগানৰ কাৰণে বিখ্যাত চাচি আৰু বাগান কিন্তু ৰাস্তাবিলাক হ'লে উন্নয়নৰ ফুপুলা স্বৰূপ ৰাস্তাবিলাক ঠিক নহয় গোটেই বোকা গোটেই গাঁত গোট তেনেকুৱা দেখুৱাই আছোঁ আপোনালোকে যিহেতু নিৰ্বাচনী প্ৰচাৰৰ আগমুহূৰ্তত এইবিলাক আপোনালোকক জীয়া প্ৰতিচ্ছবি মই দেখুৱাবৰ কাৰণে ওলাই আহিছোঁ আপোনালোকেতো গম পায় মই আপোনালোকক কৈছোঁৱে জীয়া প্ৰতিচ্ছবি দেখুৱাম বুলি আপোনালোকে দেখাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত কৰ্মৰত অৱস্থাত আছে এইফালে বাগানত কাম কৰি আছে ইয়াত দেখিবলৈ পাইছে বাগানত কাম কৰি আছে সাৰ দি আছে দেখিবলৈ পাইছে এনেকুৱা নিজৰ বুলি ফাইনেলি মানে আমাৰ মিষ্টাৰ দিঘত পাই গ'লো ইয়াৰ গহীনত একদম গাড়ীটো ভৰাই দিছোঁ নিজৰ বুলি যাব দিয়া ফাইনেলি পাই গ'লোহি আমাৰ মিষ্টাৰ দিঘৰ একদম গহীনত পাই গ'লোহি এতিয়া নিজৰ বুলি নামো আৰু বস্তুটো বোলা মিষ্টাৰ দি কেলা নিজৰ বুলি আৰু দেই কচ এইটো ৰেলৰ ক্ৰচিংটোত আকৌ নেক্সট আকৌ কোনোবাই পচালাব নেকি এইটো দেখাই দিলে যাব টিকেট দিছিলা নাই অঁ এই টিকেট মাল ৰাখি থৈ দিয়া তেতিয়াহ'লে সেইটো নিজৰ বুলি বস্তুটো আপোনালোকে দেখিবলৈ পাইছে মই মিষ্টাৰ দি ঘৰটো দেখাই দিছোঁ নিজৰ বুলি আমাৰ মিষ্টাৰ দি ঘৰ এইটোৱে হয় নিজৰ বুলি প্ৰথমবাৰ আহিছোঁ নিজৰ বুলি আৰু বস্তুটো মিষ্টাৰ দি একদম এইটো ডাইলগ মাৰিলেহে বেয়া লাগে আমাৰতো ক'বলৈ গ'লে আৰু একদম নিজৰ বুলি সোমাইছোঁ দেই হে বেটি কেনেকুৱা আছে ভাল আছে না নবদি পোৱালিটো কি কৰিছে এইটো পোৱালিক কিবা লৈ আনিছিল দি দিবচোন দেই হ'ব চাহ খালোঁ ঘৰুৱা খালোঁ ভাত খালোঁ বিন্দাছ আজৰি যিহেতুকে মই আপোনালোককতো আগৰ ভিডিঅ'সমূহটো দেখুৱালেতো আপোনালোকে চালে আচলতে মই এতিয়া আচল মেইন পৰিচয়টো দিব বিচাৰিছোঁ আচলতে আমাৰ মিষ্টাৰ টি হ'ল এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ ভিডিঅ'সমূহ বনায় ধুনীয়া একদম পূৰা বিন্দাছ মস্তি ইমান ওপৰলৈ উঠাই নিদিবা বাৰু ধন্যবাদ ৰাইজৰ হকে মাত মাতি ভিডিঅ'সমূহ প্ৰেৰণ কৰি থাকে বনাই আছে মানে মই বিশেষকৈ বেছি ভাল পাওঁ এইটো কাৰণে যি আমাৰ দেশত এগৰাকী SI নামৰ জোনমণি নামৰ এগৰাকী আৰক্ষী বিষয়া আছিল সেই আৰক্ষীগৰাকী বিষয়াৰ পৰা মাত মাতি অহা এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ ঠিক আছে তো মই এতিয়া ক'ব বিচাৰিছোঁ দেই আচলতে এই মিষ্টাৰ টিয়ে গৌৰৱ গগৈৰ ওপৰত ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছে মোৰ প্ৰথম প্ৰশ্ন দেই একদম আপোনালোকেতো দুখ নধৰিব দেই একদম ঘৰুৱাভাৱে কথা পাতিছোঁ যেনেকৈ আমি মা দেউতাৰ লগত যেনে কথা পাতোঁ বন্ধুৰ লগত যেনে কথা পাতোঁ তেনে কথা পাতিছোঁ একদম ৰিয়েলিষ্টিক টেনশ্যন ল'ব দৰকাৰ নাই ঠিক আছে তো মই এতিয়া প্ৰথম প্ৰশ্ন দেই কোৱা তুমি যেন গৌৰৱ গগৈৰ ওপৰত ভিডিঅ' বনাই আছা তোমাক গৌৰৱ গগৈয়ে পইচা কিমান দিলে
নাই বিৰাজ মই ডাইৰেক্ট কোৱা মানুহ ডাইৰেক্ট স্পষ্টবাদী মই ডাইৰেক্ট কৈছোঁ যেন তোমাক গৌৰৱ গগৈ পইচা কিমান দিলে ভিডিঅ' বনাবলৈ সেইটো প্ৰশ্নৰ উত্তৰটো মই এনেকৈ দিব বিচাৰিম এইটো অকণমান চাউণ্ডটো কমাই দিয়াচোন একো নাই টেনশ্যন নাই এতিয়া চোৱা তাত কোনো পইচাৰ কথা নাই আমি এজন সমাজ সচেতন ব্যক্তি হয় নাই আমি সমাজৰ উন্নতিৰ কথা চিন্তা কৰোঁ নৱপ্ৰজন্মৰ উন্নতিৰ কথা চিন্তা কৰোঁ আমাৰ যি গ'ল বুলি ধৰি ল'লোঁ কিন্তু যিবোৰ উঠি আহিছে তেওঁলোকৰ ভৱিষ্যত যাতে অন্ধকাৰ নহয় তেওঁলোক যাতে ভৱিষ্যতে কোনো ধৰণৰ হাৰাশাস্তিত ভুগিব নালাগে তেওঁলোকক যাতে অনা অসমীয়াই তেওঁলোকক যাতে প্ৰভাৱ পেলাব নোৱাৰে শাস্তি দিব নোৱাৰিব কাৰোবাৰ মানে অনা অসমীয়াৰ যেন গোলাম হৈ থাকিব নালাগে তাৰ কাৰণে আমি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আৰু তেনেকুৱা গৌৰৱ গগৈৰ ভিডিঅ' মই এইটো কাৰণে কৈ আছোঁ নাইবা গৌৰৱ গগৈক আমি ছাপোৰ্ট কৰি এইটো কাৰণে কৈ আছোঁ গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তিক বহুতে বিভিন্ন ধৰণেৰে চৰ্চা কৰিছিল মানে কি সমালোচনা কৰিছিল কম বয়স বোলে হেৰি ৰাজনীতিৰ খেলপথাৰখনত নামিব পৰা বয়স নাই হোৱা ৰাজনীতিৰ কোনো ধৰণৰ অভিজ্ঞতা এতিয়ালৈকে হোৱাই নাই ঠিক তেনেকুৱা ধৰণৰ গৌৰৱ গগৈক বৰ্তমান যেনেকুৱা ধৰণেৰে মানুহে সমালোচনা কৰিছিল সেই তেনেকুৱা ব্যক্তিক এতিয়া বিৰোধী পক্ষই ভয় কৰিবলগীয়া হৈছে কিয় কাৰণ তাৰ পিছফালে নিশ্চয়কৈ এটা ভাল গুণ আছে হয় নাই বাৰু অভিজ্ঞতা আছে কম বয়সৰ সদনত কেনেকুৱা ধৰণেৰে ভাষণ কৰে কয় নাইবা অসমৰ সমস্যাবোৰ কেনেকৈ প্ৰতিবেদন দাখিল কৰে অসমীয়াতে হওক ইংৰাজীতে হওক তোমাৰ হিন্দীতে হওক ইমান স্পষ্টভাৱে ইমান উদণ্ডতাৰে একদম বুকু ফিন্দাই অসমৰ সমস্যাবোৰ মানে উদঙাই দিয়ে গতিকে তেনেকুৱা এজন শিক্ষিত তেনেকুৱা এজন অভিজ্ঞতাৰে পূৰ্ণ তেনেকুৱা এজন অসমীয়া বিশেষকৈ আমাৰ যুৱ প্ৰজন্মক প্ৰয়োজন আছে গতিকে তেনেকুৱা এজন ব্যক্তিক অকল মই বুলিয়ে নহয় সেইটো কাৰণে গৌৰৱ গগৈ আজি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে সংবাদ মাধ্যমতে হওক নাইবা ৰাজনীতিৰ খেলপথাৰখনতে হওক কিয়নো গৌৰৱ গগৈৰ বেকগ্ৰাউণ্ডত নিশ্চয়কৈ বহু লোকে বিভিন্ন ধৰণৰ আপোনাৰ গুণ দেখিবলৈ পাইছে নাইবা তেওঁৰ যিবোৰ ভাষণ তেওঁৰ যিবোৰ ভাষ্য তেওঁৰ যিবোৰ আপোনাৰ কৰ্মকাণ্ডত তেওঁৰ যিবোৰ পদক্ষেপ এই পদক্ষেপবোৰক চাই পেলাই বহুতো লোক বৰ্তমান অনুপ্ৰাণিত হৈছে নাইবা তেওঁৰ নীতি আদৰ্শক লৈ পেলাই আগবাঢ়ি যাবৰ বাবে চিন্তা চৰ্চা কৰে গতিকে কোনো ধৰণৰ পইচা পোৱা নাই আৰু পইচা দিব পৰা মোক মানুহ নহয় ইমান ডাঙৰ মানুহ নহয় ইমান ডাঙৰ ইউটিউবাৰো নহয় গতিকে গৌৰৱ গগৈক ভাল পাওঁ আৰু গৌৰৱ গগৈৰ দৰে সাংসদৰ আমাৰ প্ৰয়োজন আছে তেতিয়া নিশ্চয়কৈ আমাৰ অসমীয়া জাতিটোৰ ভাষা সাহিত্য সংস্কৃতিবোৰ ওপৰলৈ নিশ্চয়কৈ যোৱাৰ সম্ভাৱনা এটা গৌৰৱ গগৈৰ বেকগ্ৰাউণ্ডত মই দেখিবলৈ পাওঁ সেইটো কাৰণে ভিডিঅ' বনাওঁ কোনো ধৰণৰ পইচা পাতিৰ কথা মোৰ লগত নাই মানে তুমি স্পষ্টকৈ ক'ব বিচাৰিছা যেন তোমাক গৌৰৱ গগৈয়ে পইচা 1 টকা দিয়া নাই দিয়া ঠিক আছে নাই দিয়া তুমি কোন ডিষ্ট্ৰিক্টৰ মানে ব্যক্তি মইতো গোলাঘাট ডিষ্ট্ৰিক্টৰ ন মানে এইটো কি কয় কোন সমষ্টি আমাৰ সৰুপথাৰ সমষ্টি সৰুপথাৰ ন ঠিক আছে যিহেতুকে তুমি গৌৰৱ গগৈৰ ওপৰত ভিডিঅ'সমূহ প্ৰস্তুত কৰি বনাই আছা হয় তুমিতো গৌৰৱ গগৈকতো ভোটটোতো দিব নাপাবা গৌৰৱ গগৈ ভোটটো দিব নোৱাৰোঁ কিন্তু তথাপি গৌৰৱ গগৈক ভাল লাগে ন এতিয়া ছলমান খানক আমি আজিলৈকে দেখি পাইছোঁ নেকি লাইভলি আমি কেতিয়াও দেখিবলৈ পোৱা নাই কিন্তু তথাপি ছলমান খানক আমি ভাল লাগে ছলমান খানৰ বডিটো ভাল লাগে এক্টিং ভাল লাগে চিনেমা ভাল লাগে বছ ঠিক আছে এতিয়া ধৰি লওক দেই তুমি গৌৰৱ গগৈক ভোটটো দিব নোৱাৰা না আপোনালোকে বেয়া নাপাব দেই আমাৰ কথাৰ মাজত হাঁহি ওলাই যাব দেই মানে কথা আমি মানে লগত পাৰ্টনাৰজনৰ আমি কেনেকৈ কথা পাতোঁ ধৰি লওক কিছুমান শব্দও ওলাই যায় এতিয়া এনে কথা কৈছে কেলা এই কেলাটো ওলাই যাব পাৰে সেইটো আপোনাৰ দুধে নহ'ব আমি এতিয়া কথা মাজত আমাৰ হাঁহি ওলাই যাব ঠিক আছে এতিয়া তুমি এতিয়া তোমাৰ বা স্পষ্টীকৰণটো দিছা মই ক'ব বিচাৰিছোঁ দেই যিহেতুকে তুমি গৌৰৱ গগৈক ভোট দিব নোপোৱা তোমাৰ সমষ্টি কি কয় সৰুপথাৰ সমষ্টি তুমি সৰুপথাৰ এজন সাংসদকহে ভোট দিব লাগিব নহয় জানো ঠিক আছে তোমাৰ সমষ্টিটোলে গৌৰৱ গগৈ কান্দিবনে নে তোমাৰ সৰুপথাৰ সমষ্টিৰ সাংসদজনে কান্দিব মই আচলতে কোনে কাৰ বাবে কান্দিব সেইটো মই কোৱা নাই সেইটো মই ভবাও নাই মই যোনে অসমীয়াৰ বাবে কান্দিব সি তেনেকুৱা এজন ব্যক্তিক মই ভাল পাওঁ নাইবা তেনেকুৱা এজন ব্যক্তিক মই ভোট দিব বিচাৰিম নাইবা যিকোনো এজন ব্যক্তিয়ে ভোট দিব বিচাৰিব অসমীয়াৰ বাবে কান্দিব লাগিব আচ্ছা সেইটো কথা গম পালা নাই অসমীয়াৰ বাবে কন্দা মানুহ লাগে ঠিক আছে মানে মিষ্টাৰতে ক'ব বিচাৰিছে যেন য'ৰ সমষ্টিয়ে নহওক কিয় মানুহজন ভাল আৰু ভাল কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছে নে তোমাক আকৌ কেনেবাকে যেন গৌৰৱ গগৈৰ ওপৰত ভিডিঅ' বনাইছা যিহেতুকে তুমি এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ মানে গৌৰৱ গগৈৰ ওপৰত যদি ভিডিঅ' এটা প্ৰস্তুত কৰি দিলে মানে দৌৰ মাৰি দিয়ে মানে সাধাৰণ ভাষাত আমি মানে হেৰি ভাষাত কৈছোঁ দৌৰ মাৰি দিয়ে দৌৰ মৰা অৰ্থটো মানে ভিউজ পূৰা আহি যায় সেইটো কাৰণে কেনেবাকৈ ভিডিঅ' বনাই আছা নেকি নাই সেইটো কথা নহয় মানুহে এইটো এটা ছাপোৰ্ট
মানুহে মানে ইয়াতে ধৰা পেলাব পৰা যায় যে গৌৰৱ গগৈক মানুহে কিমান ভাল পাইছে এতিয়া তুমি গৌৰৱ গগৈৰ সম্বন্ধে ভিডিঅ' এটা যদি প্ৰস্তুত কৰা তাত তোমাৰ মিনিমাম যথেষ্টখিনি মানে ভিউজ আহে বুলি ক'ব পৰা যায় তাৰ মানে তাৰ কাৰণটো এইটোৱেই যে গৌৰৱ গগৈক বহুতে ভাল পায় গতিকে গৌৰৱ গগৈৰ সম্বন্ধে কিবা এটা যদি নিউজ ওলায় সকলোৱে চাব বিচাৰে কাৰণ কেলে নিশ্চয়কৈ কাৰণৰ বেকচাইডে কিবা এটা ব্ৰেকেটৰ ভিতৰত সোমাই আছে দুটাকৈ মই প্ৰশ্ন কৰিলোঁ দুটাকৈ স্পষ্টীকৰণ পালে যেন পইচাৰ কাৰণে বনোৱা নাই ভিডিঅ'ৰ কাৰণে বনোৱা নাই ঠিক আছে তই এতিয়া তৃতীয়টো মোক কৈছোন দেই কোৱা যিহেতুকে গৌৰৱ গগৈ শৃংখল চলিহাৰ ঘৰত গৈছিল উপস্থিত হৈছিল যিহেতুকে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছে নহয় জানো নিৰ্বাচনী প্ৰচাৰৰ মানে এই সময়ছোৱাত মানে যিহেতুকে আমাৰ লোকসকলৰ ঘৰলৈ অহাটো মানে সিহঁতে দায়িত্ব বুলি ভাবে বা আহে ঠিক আছে কিন্তু শৃংখল চলিহাৰ মুখত এনে দুটামান মই মন্তব্য শুনা পালোঁ আচলতে চিপ্ৰাং কিবা এনেকুৱা ধৰণৰ মন্তব্যকেইটা শুনা পোৱা গ'লো তুমি হয়তো নিউজটো চাইছা তোমাক মই ডিটেইলছত বুজাই নকলেও হ'ব চিপ্ৰাং সেই মানে মন্তব্যকেইটা কৰিলে মানে তাৰ ওপৰত তুমি কি ক'বা নাই বস্তুটো সেইটো নিউজ পাই যোৱাৰ লগে লগে মই বন্ধুসকল আচৰিত পাই গ'লো আচৰিত সেইটো কাৰণে মই পালোঁ শৃংখল চলিহা এজন জাতীয় দল সংগঠনৰ ব্যক্তি যিগৰাকী ব্যক্তিয়ে বৰ্তমান বিজেপি চৰকাৰখনৰ বিৰোধিতা কৰি আহিছিল কা আন্দোলনখনত কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল বীৰ লাচিত সেনাই নাইবা শৃংখল চলিহাৰ সংগঠনটোৱে গতিকে তেনেকুৱা এগৰাকী ব্যক্তিয়ে বিজেপি চৰকাৰখনক মানে আপোনাৰ বিজেপি চৰকাৰখনক ককৰ্থনা নকৰাকে বিজেপি চৰকাৰখনৰ বিৰোধিতা নকৰাকে বিজেপি চৰকাৰখনক মানে আপোনাৰ সহযোগিতা কৰা নিচিনাহে হ'লগে এতিয়া প্ৰকৃততে আজি আন্দোলন যে হৈছিলে কা আন্দোলনখনৰ বিকাশ চোৱা কা আন্দোলনখন যেতিয়া হৈছিলে তেতিয়াতো একদম কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিলে জাতীয় দল সংগঠনেই নহয় সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে ৰাজপথত ওলাই গৈছিল তাৰ মূল কাৰণটো হৈ গ'ল আমাৰ অসমীয়া জাতিটোৰ সুৰক্ষাৰ বাবে আমাৰ জাতিটোৰ ৰক্ষাৰ বাবে ওলাই গৈছিল ঠিক তেনেকুৱা এগৰাকী ব্যক্তিয়ে হঠাতে আকৌ গৌৰৱ গগৈটো চৰকাৰৰ বিৰোধী বিজেপি বিৰোধী হয় না বিৰোধী পক্ষৰ গতিকে সেই বিৰোধী পক্ষৰ মানুহজনক ছাপোৰ্ট কৰিব লাগিছিলে নে আকৌ বিজেপিক ছাপোৰ্ট কৰিব লাগিছিলে কিবা এটা ছাপোৰ্ট কৰা যেন অনুভৱ হৈছে বহুতে সেইটো কাৰণে কমেণ্টতো লিখিব বিচাৰে আপোনাৰ গৌৰৱ কি বুলি কয় শৃংখল চলিহা ইতিমধ্যে বিক্ৰী হৈছে শৃংখল চলিহাই ইতিমধ্যে যথেষ্ট টকা লৈ পেলাই বিজেপিৰ টকা লৈ পেলাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে এনেকুৱা ধৰণৰ তাৰ আপোনাৰ শৃংখল চলিহাৰ বেকগ্ৰাউণ্ডত কি ৰহস্য সোমাই আছে এই ৰহস্যবোৰ সম্পূৰ্ণভাৱে ফুপুলা স্বৰূপভাৱে অসমীয়া মানুহৰ চকুৰ আগত ভাহি উঠিছে ঠিক তেনেকুৱা ধৰণৰ এটা মানুহৰ মনত এতিয়া সন্দেহৰ ভাৱ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে যেনেদৰে এতিয়া মিষ্টাটিও ক'লে বিক্ৰী শব্দটো মই কৈছোঁ কিন্তু আমি একো একজন মানে আমি মানুহ মানে এই কথাটো অকল মই বুলিয়ে নহয় বহুতে ভাবিব এই প্ৰশ্নটো ৰাইজলৈ ঠেলি দিলোঁ যিহেতুকে ৰাইজে ৰজা আমিতো উত্থাপন কৰিছোৱে যেন এইটো এনেকুৱা এটা কাণ্ড কৰিলে বুলি ঠিক আছে কিন্তু আপোনালোক ৰাইজে বাছ বিচাৰ কৰিব কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব আৰু মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত দেই আপোনালোকে ভিডিঅ'সমূহ চাই অকল চোৱাটোৱে দায়িত্ব বুলি আপোনালোকে নেভাবিবচোন ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ কেলৈ এইসমূহ কথা আপোনালোকে মন কৰিব এইসমূহ কথা আমি যেনেকৈ আমি সাধাৰণ আমি গাঁৱলীয়া পৰিৱেশত বাস কৰা মানুহ আমিহে এইসমূহ কথা আমি এনেকুৱা সংবাদ মাধ্যমৰ আগত বা ছ'চিয়েল মিডিয়াৰ আগত আহি বুকুত আঠি কওঁ উদাহৰণ মই দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো গুৰুত্ব দি চাব উদাহৰণ মই দেখুৱাই দিম ঠিক আছে তো ভিডিঅ'টো প্ৰথমতে শ্বেয়াৰ এটা মাৰি দিয়ক আপুনি আপোনাৰ হোৱাটছআপ ষ্টেটাছ লগাব পাৰে পাৰ্চনেলি বন্ধুবৰ্গলে শ্বেয়াৰ কৰিব পাৰে এইটো ক'লোঁ তো এতিয়া মই ক'ব বিচাৰিছোঁ দেই যিহেতুকে জুবিন গাৰ্গ মই আপোনালোকক জনাই লৈছোঁ দেই মোৰ কথা প্ৰসংগত মোৰ হাঁহি ওলাই যাব পাৰে এইটো ভুল নুবুজিব কাৰণ মোৰ এটা হাঁহি ওলোৱা মোৰ চৰিত্ৰ এটা আছে আপোনালোকে নেভাবিব যেন কিবা উপলুঙা কৰিছে বা কিবা এইটো কিন্তু নেভাবিব দেই মই কৈছোঁ মোৰ হাঁহি ওলোৱা চৰিত্ৰ এটা আছে তো মই এতিয়া ক'ব বিচাৰিছোঁ দেই একো আমি ঘৰুৱা পৰিৱেশ তুমি তামোল খোৱা পানী খোৱাটো তোমাৰ নিজৰ ব্যক্তিগত কথা ঠিক আছে আমি ঘৰুৱা পৰিৱেশ আমি আৰু ষ্টুডিঅ'ত বহি আছোঁ নেকি আৰু ষ্টুডিঅ'ত বহিব পৰা মানুহ নহয় আমি ষ্টুডিঅ'ত বহি আছোঁ নেকি আমি ষ্টুডিঅ'ত বহা নাই আমি ঘৰত মই মিষ্টাৰ টি হ'লে আমাৰ যিহেতুকে বন্ধু মই ফুৰিবলৈ আহিছোঁ আৰু ফুৰিবলৈ অহাৰ কাৰণে আমি দুটামান কথা আলোচনা কৰিছোঁ কথা পাতিছোঁ ঠিক আছে তো এতিয়া মেইন কথাটো হ'ল আমাৰ দেশত যোনখন আইন পূৰা সম্পূৰ্ণভাৱে গৃহীত কৰি দিলে ঠিক আছে যেনেকৈ সাধাৰণ ৰাইজৰ পৰা এইটো সংগঠনৰ লোকসকলৰ পৰা শিল্পী সমাজলৈকে কাখন প্ৰতিবাদ কৰিছিল যেন এখন বাতিল কৰিব লাগে ঠিক আছে আমাৰ শিল্পী সমাজৰ এজন মানে ৰজা বা ভগৱান বুলি কৈছোঁ দেই যিহেতুকে কিছু লোকে সাৰ্থক জুবিন গাৰ্গ কয় ভগৱান কয় কিছু লোকে মৰিবৰ কাৰণেও জুবিন গাৰ্গৰ কাৰণে সাজু থাকে ঠিক আছে তো এটা কথা হ'ল
যেতিয়া সেই মানুহজনে কৈছিল যে মই থকালৈকে এইখন দেশত মানে কাখন বলবৎ কেতিয়াও হ'ব নোৱাৰে আৰু নিদিওঁ কোন DGP GP সিং কোন নৰেন্দ্ৰ মোদী কোন হিমন্ত বিশ্ব শৰ্মা তেনেকৈ কৈছিল ঠিক আছে কিন্তু কাখন বলবৎ হৈ যোৱাৰ পাছতেই জুবিন গাৰ্গ কুম্ভকৰ্ণত নিদ্ৰাত গ'ল নিচিনা লাগিছে তো এই বিষয়ত কি ক'বা তুমি এতিয়া অসমীয়াত কথাহে আছে কোৱা কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা ৰাইট আগতে আমি ভাবিছিলোঁ আৰু মই জুবিন গাৰ্গৰ সম্বন্ধে ভিডিঅ' বহুত প্ৰস্তুত কৰিছিলোঁ যে জুবিন গাৰ্গ আমাৰ অসমৰ এজন হিৰো জুবিন গাৰ্গ আমাৰ অসমৰ এজন ভগৱান অসমীয়া জাতিটোৰ জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত প্ৰথম শিল্পী হিচাপে ওলাই অহা প্ৰথমগৰাকী ব্যক্তিজনেই আছিল জুবিন গাৰ্গ জুবিন গাৰ্গৰ এনেকুৱা কিছুমান কৰ্মকাণ্ড এইবিলাক যিবোৰ কৰ্মকাণ্ডক লৈ পেলাই বহুত অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে অনুপ্ৰাণিত হয় বুলি ক'ব পৰা যায় গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ আকৌ এনেকুৱা যদি বিপৰীতপন্থীবোৰ আকৌ দেখিবলৈ পোৱা যায় বিপৰীত দিশটো জুবিন আমি ভাবিছিলোঁ কি নাইবা অসমৰ ৰাইজে ভাবি আছিলে কি 2019 চনত জুবিন গাৰ্গে যেনেকুৱা এটা ভয়ংকৰ আন্দোলন গঢ়ি তুলিছিল এইবাৰ আকৌ তাতকৈ দুগুণ হ'ব নেকি কাৰণ আজি ষ্টেজৰ ওপৰত যে বিকাশ কৰিছিলে তোমাৰ মনত আছে নাই আছে কোন DGP তেনেকৈ কৈছিলে সেইটো ভিডিঅ' পাই যোৱাৰ লগে লগে সকলো অসমীয়াৰ মন ডাঠ হৈ আহিছিল সকলোৱে ভাবিছিল যে আমি সুৰক্ষিত কাৰণ জুবিন গাৰ্গ আমাৰ লগত আছে কিন্তু সেইগৰাকী জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গক লৈ পেলাই অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে সাহস হিচাপে ভাবি লৈছিল মানুহে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰাকৈ মানুহে আৰামত থাকিব পাৰিছিল কাৰণ জুবিন গাৰ্গ আছে আমাৰ কোনো টেনশ্যন নাই তেনেকুৱা ধৰণৰ মনোভাৱেৰে থাকিছিল ঠিক তেনেকুৱা মানুহজনক আকৌ সম্পূৰ্ণৰূপে নিমাত দেখিবলৈ পোৱা গৈছিল কাখন বলবৎ হোৱাৰ দিনটোতো যোনদিনা কাখন বলবৎ হৈছিলে বলবৎ হোৱাৰ দিনটোতো জুবিন গাৰ্গৰ কোনো ধৰণৰ মন্তব্য দেখিবলৈ পোৱা নাছিল ছ'চিয়েল মিডিয়াতে হওক নাইবা সংবাদ আপোনাৰ নিজৰ ফেচবুক পষ্টতে হওক নাইবা ছ'চিয়েল সংবাদ মাধ্যমৰ আগতে হওক তেনেকুৱা কাৰ বিৰোধী কোনো ধৰণৰ মন্তব্য শুনিবলৈ পোৱা নগ'ল তেতিয়া সকলোৰে মন যদি এনেকুৱা হৈ আছিলে এনেকুৱা হৈ গৈছিল কোচ খাই গৈছিল গতিকে সেইটো কাৰণে মই অসমীয়াত কথা এষাৰ আছে বুলি কৈছিলোঁ কাক নুবুলিবা কাক সকলোৰে দাড়ি চুলি পকা মানে যিগৰাকীক লৈ পেলাই আমি বিশ্বাস কৰিছিলোঁ সেইগৰাকী ব্যক্তিকে আকৌ আমি অবিশ্বাসত ল'বলগীয়া হৈ গৈছে গতিকে জুবিন গাৰ্গৰ এই যিটো কৰ্ম নাইবা জুবিন গাৰ্গৰ এই যিটো পদক্ষেপ অসমীয়া জাতিটোৰ ৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত যিবোৰ পদক্ষেপ লৈছিলে এই পদক্ষেপবোৰ আমি আশা কৰোঁ আগন্তুক সময়ত যেন আকৌ প্ৰদৰ্শন কৰি দেখুৱায় আমাৰ অসমীয়াক ৰক্ষা কৰিবৰ কাৰণে জাতিটোৰ ৰক্ষা কৰিবৰ কাৰণে যেন এখোজ দুখোজকৈ ওলাই আহে কিয়নো জুবিন গাৰ্গ যেতিয়া ওলাই আহে আমাৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে ওলাই আহিব আৰু এটা কথা আছে জুবিন গাৰ্গৰ এনেকুৱা এটা শক্তি আছে যি শক্তিয়ে সমাজৰ সম্পূৰ্ণৰূপে মাত্ৰ এষাৰ কথাই সমাজৰ পৰিৱৰ্তন বৰ ধুনীয়াকৈ আনিব পাৰে কাৰণ এটা কথাই গোটেই অসমখন হিলাই দিব পাৰে এটা গানে সকলোৰে মন জয় কৰিব পাৰে জুবিন গাৰ্গে এটা কথাই গোটেই অসমখন কঁপাই দিব পাৰে গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক পুনৰবাৰ আমাৰ অসমৰ জাতিটোৰ ৰক্ষাৰ ক্ষেত্ৰত ওলাই আহিব বুলি আমি অনুৰোধ জনাইছোঁ নাইবা আমি সমগ্ৰ অসমবাসী ৰাইজ আশাবাদী তো আপোনালোকে শুনিলেই প্ৰথম মই গৌৰৱ গগৈৰ কথা সুধিলোঁ শৃংখল চলিহা জুবিন গাৰ্গ তো ভিডিঅ'টো প্ৰায় সুধিলোঁ বুলি নক'বা আলোচনা কৰিলোঁ আলোচনা কৰিম মই চৰি বেয়া নাপাব দেই কাৰণ কেলে খাৰ খোৱা জিভা ওলাই কিবা আমি কোনো ৰাজনীতিবিদ নহয় আমি কোনো জ্ঞানী গুণী নহয় যিটো জানো তাকেতো যিটো জানো সেইটো আলোচনা কৰিছোঁ মানে আপোনালোকে ডাইৰেক্ট কাৰণ যিসকলে জানে জ্ঞানী বুলি যাক কোৱা হয় বুদ্ধিজীৱী বুলি যাক কোৱা হয় অভিজ্ঞতাৰে পৰিপূৰ্ণ উচ্চ শিক্ষাৰে পৰিপূৰ্ণ বুলি যিগৰাকী লোকসকলক কোৱা হয় সেইবোৰেইচোন এতিয়া ভুচুং পহুটো হৈ পেলাই সোমাই আছে আমিবোৰে আলোচনা কৰি আছো আমি অসমখনৰ ভাল বেয়া আমি আলোচনা কৰি আছো বন্ধুবৰ্গৰ লগত আপোনালোকৰ লগত বন্ধুসকল গতিকে তেনেকুৱা গুণী জ্ঞানীবোৰ ক'ত আছে এতিয়াৰ সময়ত টক শ্ব'বোৰত যে গণ্ডগোল লগাই থাকে গোটেই সিহঁততকৈ জনা মানুহ পৃথিৱীত নাই যেনিবা কিন্তু অসমত যেতিয়া এনেকুৱা আপোনাৰ দুৰ্যোগ এটা আহক অসমত এনেকুৱা এটা বিপদৰ সময় এটা আহক সেই বুদ্ধিজীৱীবোৰ ক'ত থাকে সেই জ্ঞানী গুণী মানুহবোৰ ক'ত থাকে ক'ত সোমাই থাকে বাৰু এইবোৰ এটা নাটক এইবোৰ এটা ভদ্ৰ সেইবোৰৰ মাথাত মাল নাই বুলি কওঁ এইবোৰ মানুহ আমাৰ আগত অসমীয়া মানুহৰ আগত টক শ্ব'বোৰত চিঞৰ বাখৰ লগাই এনেকুৱা তেনেকুৱা পজিটিভ নিগেটিভ গাই আমাৰ আগত একো লাভ নাই সেইবোৰ মানুহক আমি সেইবোৰ জ্ঞানী গুণী নাইবা এইবোৰ তোমাৰ কি বুলি কয়
তোমাৰ শিক্ষাবিদ লোকসকলক আমাৰ অসমীয়াত এই টেমাত মাল নাই বুলি কয় আৰু এইবোৰ আমি ঘেণ্টা খাতিৰ নকৰোঁ মই এইখিনি এতিয়া মোৰ এই কথা এটা পটককৈ মনত পৰি গ'ল দেই তুমি যিহেতুকে টক শ্ব' কথা কৈছিলা মোক পটককৈ মোৰ মনত মানে এইটো মোক খেলাই গ'ল দেই যিহেতুকে উঠা উঠি হৈ যায় ঠিক আছে ঢোকে কি হৈ যায় ঢুকীয়া মানে এই বস্তু মেনেজ কৰি পিনে আনি লোৱা যায় নেকি বাৰু এই উদাহৰণ এটা দেখাই দিবাচোন বন্ধুসকল আপোনালোকে হয়তো নাই দেখা ভিডিঅ'টো মই টক শ্ব'ত এনেকুৱা এটা ফাইটিং এটা হৈ যায় তেনেকুৱা ভিডিঅ' এটা মোৰ মোবাইলত থাকিব পাৰে মই যদি থাকে বন্ধুসকল আপোনাক মই দেখুৱাম আপোনালোকে চাবচোন এনেকুৱা মানে সিহঁততকে আৰু কোনে গুণী জ্ঞানী নাই আৰু মানে শিক্ষাবিদ বুদ্ধিজীৱী এই আমুক সমাজতত্ব এই আমুক তামুক বুচুক কিন্তু অসমত এটা সমস্যা হওক এতিয়া ভুচুং পহুটো হৈ পেলাই কেঁকুৰা গাঁতত সোমাই থাকে ওলাই আহে কোনবোৰ আমাৰ নিচিনা আমিবোৰ সহজ সৰল মানুহ আমি গাঁৱৰ মানুহ কাৰো অন্যায় চিন্তা নকৰা মানুহ সকলোৰে উন্নতিৰ কথা চিন্তা কৰা মানুহ গতিকে আমি এনেকুৱা ধৰণেৰে সাধাৰণ এটা মোবাইল বুলি ক'বলৈ লৈছোঁ সাধাৰণ এটা মোবাইলৰ জৰিয়তে এনেকুৱা ধৰণৰ বিষয়বস্তুবোৰক লৈ পেলাই আমি যেনেকে আলোচনা কৰি আছো এনেকুৱা ধৰণৰ প্ৰতিগৰাকী ব্যক্তিয়ে বিকাশ এনেকুৱা ধৰণৰ নিজৰ নিজৰ মনোভাৱখিনি চৰকাৰখনৰ সপক্ষে হওক চৰকাৰখনৰ বিপক্ষে হওক মাতিব পৰা সকলোৰে অধিকাৰ আছে হয় নাই গতিকে সকলোৱে সংবাদ মাধ্যমত নিজৰ নিজৰ মনৰ মনোভাৱখিনি প্ৰকাশ কৰি চাওকচোন কোনেও মেডালো হিলাব নোৱাৰে অসমীয়া জাতিটোৰ অস্তিত্ব নাশ কৰাটোতো দূৰৰে কথা অসমীয়া জাতিটোৰ মেডাল যদি হিলাব পাৰে কাৰণ আমিও লাচিতৰ তেজৰ লাচিতৰ দেশৰ মানুহ হয় আমি গাঁৱৰ মানুহ হ'ব পাৰোঁ কিন্তু আমাৰো শক্তি আছে দিয়ক তো এতিয়া আমি বহুত কেইটা কথা আলোচনা কৰিলো বিন্দাস তো ভিডিঅ'টো আৰু কথাৰ মাজতে মুকলিমূৰীয়া কোৱা মোৰ চেনেলটো মিষ্টাৰ টি বুলি আছে ডিছক্ৰিপশ্যনত বিকাশে লিংকটো দিব অনুগ্ৰহ কৰি বন্ধুসকল চাবচোন সহযোগ কৰিব এইটো মোৰ বিশ্বাস কাৰণ কেলে মই যোনসকল মোৰ লোক আছে এই লোকসকলক মই ছাবস্ক্ৰাইবাৰ বুলি নাভাবোঁ ছাবস্ক্ৰাইব বুলি নাভাবোঁ কাৰণ মোৰ পৰিয়াল নিশ্চয় মই দুখত থাকিম সুখত থাকিম প্ৰত্যেকটো মুহূৰ্তত মই লগত থাকিম মইতো কথা দিয়া আছে মই সেইকাৰণে নিশ্চয়কৈ মোৰ এইটো বিশ্বাস তোমাৰ চেনেলটো মানে এবাৰ ভুমুকি মাৰিবগৈ নিশ্চয় ঠিক আছে তো এতিয়া মই বহুতকেইটা কথা আলোচনা কৰিলোঁ ঠিক আছে তো মই যিহেতুকে তুমি এতিয়া ছ'চিয়েল মিডিয়াত ভিডিঅ'সমূহ বনাই থাকা দেই একেবাৰে শেষত এইটো আলোচনা কৰিছোঁ তোমাৰ লগত ঠিক আছে মুকলিমূৰীয়াকৈ একেবাৰে শেষত কৈছোঁ দেই যিহেতুকে তুমি ছ'চিয়েল মিডিয়াত ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছা তুমি ৰাইজৰ হকে এটা ভাল চিন্তা কৰি ৰাইজৰ কিবা এটা উন্নতি হোৱাকৈ চিন্তা কৰি ভিডিঅ'সমূহ প্ৰস্তুত কৰা নে পইচাৰ কাৰণে তুমি ভিডিঅ' প্ৰস্তুত কৰা পইচা নহয় চব ক্ষেত্ৰতে পইচাৰ চিন্তা কৰিলে নহ'ব এতিয়া অসমীয়া জাতিটো আমাৰ সকলো অসমীয়াৰে নিজৰ নিজৰ সন্তানৰ নিচিনা বন্ধুসকল আপোনালোকে জানে নিজৰ নিজৰ সন্তানৰ নিজৰ জাতিটো নিজৰ সন্তান বুলি ধৰি ল'ব লাগিব এতিয়া মোৰ সন্তানটোক নাইবা বিকাশৰ যদি ল'ৰা এটা আছে যদি হয় কাইলৈ যদি বিয়া পাতা তোমাৰ ল'ৰাটোক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে যথেষ্ট অভিজ্ঞতাৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব নিশ্চয়কৈ তুমি স্কুল কলেজত পঠিয়াব লাগিব গতিকে স্কুল কলেজত পঠিয়াবৰ সময়ত আমাৰ যথেষ্ট অৰ্থনৈতিক দিশটো আমি চাব লাগিব টকা পইচাৰ দৰকাৰ হয় গতিকে সেই টকা পইচা যে আমি পেলাই আছো কিহৰ কাৰণে পেলাই আছো নিজৰ আমাৰ মোৰ ল'ৰাটোক শিক্ষিত কৰাৰ লগতে নাইবা মোৰ ছোৱালীটোক সন্তানটোক শিক্ষিত কৰাৰ লগতে আমাৰ সমাজৰ উন্নতি হওক আমাৰ সমাজৰ শিক্ষা বিভাগটো যেন উন্নত হয় আমাৰ সমাজখন শিক্ষাৰ ক্ষেত্ৰত সবল হওক হয় না মোৰ ল'ৰাটোৰ লগতে মোৰ ল'ৰাটো যদি তেনেকুৱা যদি হয় আৰু দুই এজন মানে চাই ওলাই গৈ থাকিব গতিকে কি মই পইচাৰ কাৰণে মই ল'ৰাটোক স্কুল পঢ়াম মই জ্ঞানৰ কাৰণে পঢ়াইছো ন সমাজৰ উন্নতিৰ কাৰণে পঢ়াইছো আমাৰ শৈক্ষিক দিশটো সবল কৰিবৰ কাৰণে অৰ্থনৈতিক দিশটো পাছত সেইটো মেইন কথা গতিকে নিজৰ অসমীয়া জাতিটো সকলো অসমীয়াৰে নিজৰ নিজৰ সন্তান বুলি ধৰি ল'ব লাগিব তাত কোনো পইচা পাতিৰ কথা আহিব নালাগে আপোনালোকে গম পালে স্পষ্ট কৰিলে পইচা কোনো মতলব নাই তো মই এতিয়া এটা আলোচনা কৰিব বিচাৰিছোঁ দেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন পলিটিচিয়ান হিচাপে চাব কোৱা নাই সাধাৰণ মানুহ হিচাপে চাব কৈছোঁ এনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানে তোমাৰ মতে কেনেকুৱা লাগে বস্তুটো কেনেকুৱা মানে পলিটিচিয়ান হিচাপে চাব কোৱা নাই দেই পলিটিচিয়ান হিচাপে চাব কোৱা নাই মই মানুহজনটো এনেই তোমাৰ হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা বুলি ক'লেতো এজন মানুহ গতিকে মানুহ বুলিয়ে ক'ম মই কৰ্মকাণ্ডবোৰ মই নকওঁ ঠিক আছে কাৰণ কেলে কৰ্মকাণ্ডবোৰ নকওঁ বুলি কৈ দিয়াৰ লগে লগে না ক'বই লাগিব মই কোৱা মানুহ মানে কৰিব নোৱাৰো নকলো গাটো বৰ ঠিক নহয় তথাপি ঘাম ওলাইছে এজন
ভাল টেলেণ্টেড এজন ৰাজনীতিবিদ বুলি ক'ম এজন যথেষ্ট অভিজ্ঞতা থকা এজন ৰাজনীতিবিদ যদি আমাৰ অসমত আছে তেতিয়াহ'লে সেইগৰাকী ৰাজনীতিবিদ হ'ল হিমন্ত বিশ্ব শৰ্মা কিন্তু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নতিৰ কথা যদি চিন্তা চৰ্চা কৰে অসমৰ জাতি মাটি ভেটি সংস্কৃতি ধৰ্মৰ কথা যদি উন্নতিৰ ক্ষেত্ৰত যদি ভাল ধৰণে চিন্তা চৰ্চা যদি কৰিলেহেঁতেন তেতিয়া আমাৰ অসমখন সোণৰ অসমলৈ পুনৰবাৰ পৰিৱৰ্তন হৈ আহিলেহেঁতেন আগৰ সোণৰ অসম আছিলে এতিয়াতো সোণৰ অসমো নহয় কিন্তু আমাৰ অসমত এনেকুৱা এজন ৰাজনীতিবিদ থকাটো আমি নিজে গৌৰৱ অনুভৱ কৰোঁ সেই বুলি মই বিজেপিত আপুনি ভোট দিবলৈ মই কোৱা নাই বন্ধু তেখেতৰ যিটো ৰাজনীতি কৰা যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটোৰ কথাটো কৈছোঁ তেখেতৰ যিটো অভিজ্ঞতা আছে সেই অভিজ্ঞতাবোৰ যদি অসমীয়া জাতিটোৰ উন্নতিৰ ক্ষেত্ৰত যদি সম্পূৰ্ণ টেলেণ্টখিনি উজাৰি দিয়া হ'লে আমাৰ অসমখন পুনৰবাৰ সোণৰ অসমলৈ ঘূৰি আহিলেহেঁতেন ভাল লাগিলে যিহেতুকে এতিয়া নিৰ্বাচনী পালেহি লগত বিহু পালেহি যিহেতুকে এতিয়া নিৰ্বাচনীৰ ওপৰত ধৰি লওক এতিয়া মোৰ যোনসকল মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ মোৰ পৰিয়ালক কি অনুৰোধ কৰিব বিচাৰিবা মানে সামৰিমিতা ভিডিঅ'টো তোমাৰ হেৰি কি বুলি কয় মানে ৰাজনীতিৰ ওপৰত মানে সেইটো কথা যদি মই কওঁ মই চিনেমাৰ ডাইলগ এটা ক'ব লাগিব চিনেমাৰ ডাইলগ নকওঁ চিনেমা এখনৰ আপোনাৰ শ্বাহৰুখ খানৰ কি বুলি কয় জৱান চিনেমাখন আপোনালোকে নিশ্চয়কৈ চাইছিলে যদি মোৰ কথাটো হয়তো ভাল নালাগিব পাৰে বন্ধুসকল ৰাজনৈতিক দিশত আমাৰ সমাজখন উন্নত নাইবা সবল কৰি ৰাখিবৰ কাৰণে বন্ধুসকল আপুনি যিটো আঙুলি আগবঢ়ায় সেই আঙুলিটো আপুনি নিৰ্দিষ্ট জেগাত দিয়ক সেই আঙুলিটো আপুনি দিয়াৰ আগমুহূৰ্ততে 10 বাৰ চিন্তা কৰক সেই আঙুলিটো আপুনি তাত টিপি দিয়াৰ লগে লগে EVM মেচিনটো টিপি দিয়াৰ লগে লগে আপুনি নিজৰ গাঁৱৰ সমস্যাবোৰৰ কাৰণে গাঁৱৰ সমস্যাবোৰ এবাৰ চিন্তা চৰ্চা কৰক চকুমুদি চাই লওক আমাৰ সমাজ ব্যৱস্থাটো কেনেকুৱা হয় গোটেই অসমৰ কথা চিন্তা কৰিব নালাগে নিজৰ ঘৰৰ কথা চিন্তা কৰক নিজৰ গাঁওখনৰ কথা চিন্তা চৰ্চা কৰক হাজাৰবাৰ চিন্তা চৰ্চা কৰাৰ পাছত আপুনি সেই জেগালৈ আপুনি আঙুলিটো টোৱাই দিয়ক কোনোবাই আপোনাক প্ৰলোভন দিব পাৰে কোনোবাই আপোনাক 10 টকা লওক 20 টকা লওক আমুক কওক বুচুক কওক বুলি আপোনাক ক'ব পাৰে কিন্তু সেইবোৰ কথাত আপুনি পতিয়ন নাযাব আপুনি নিজেই ৰজা হয় প্ৰতিগৰাকী ব্যক্তি একোজন ৰজা মই নিজৰ ওপৰত মই ৰজা আপুনিও আপোনাৰ ওপৰত ৰজা গতিকে কোনোবাই আপোনাক ক'ব বিজেপিত ভোট দিয়ক কংগ্ৰেছত দিয়ক ইটোত দিয়ক সিটোক দিয়ক বুলি আপুনি ক'ব আপোনাৰ কি জ্ঞান নাই নেকি আপোনাৰ কি অভিজ্ঞতা নাই নেকি আপুনি নিজৰ ঘৰৰ সমস্যাৰ বিষয়ে চিন্তা চৰ্চা কৰিব পৰা শক্তি আপোনাৰ নাই নেকি আপোনাৰ নিজৰ গাঁওখনত কি কি সমস্যা আছে এই সমস্যাবোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিব পৰা আপোনাৰ মাথাত মাল নাই নেকি নিশ্চয় আছে গতিকে সেই মালটো আপুনি ব্যৱহাৰ কৰক বন্ধুসকল নিজে ব্যৱহাৰ কৰাৰ পাছত আপুনি আঙুলিটো টোৱাওক কাৰোবাৰ কথা শুনি পেলাই আপোনাৰ নিজৰ বিবেক সেইটো বিবেকটো আপুনি বিক্ৰী কৰি নিদিব নিজে আপুনি নিজৰ ওপৰত নিজে ৰজা মই নিজৰ ওপৰত ৰজা আপুনিও এজন ৰজা গতিকে প্ৰজা আপুনি বেলেগক ৰজা বনাই নিদিব বেলেগৰ কথা শুনাৰ লগে লগে আপুনি প্ৰজা হৈ নগ'ল জানো কেলে শুনিব আপুনি লাগিলে তাক উল্টাকে পাঠ পঢ়াই পঠিয়াইহে দিয়কগে বহুত ভাল লাগিলে এইকেইটা কথা আলোচনা কৰি কিন্তু বহুত ভাল লাগিলে মজা বহুত ভাল লাগিলে আচলতে দেই আমাৰ যোনসকল লোক মানে ধৰি লওক দেই মানে আড্ডাটো হ'ব লাগে আড্ডা আচলতে আমি এটা আলোচনা কৰিলোঁ এটা আড্ডা কৰিলোঁ এই কথাটো আকৌ অকণমান দীঘল হ'ব একো নাই আড্ডা বোলা বস্তুটো আমাৰ দিনত আছিলে আমাৰ দিনত মানে মই সেই ব্ৰিটিছ যুগৰ কথা ক'বলৈ যোৱা কাৰণে আজি 15 বছৰ মানৰ আগৰ কথা 15 বছৰ মানৰ আগতে মই যেতিয়া স্কুল কলেজত যেতিয়া আমি থাকোঁ তেতিয়া আমি আড্ডা মাৰোঁ বন্ধুসকল নিশ্চয়কৈ আপোনালোকৰ মাজৰে বহুতে আড্ডা মাৰিছে আমি আড্ডা মাৰোঁ গধূলিৰ পৰত আড্ডা মাৰোঁ ৰাতিপুৱা মাৰিবলৈ টাইম নাপাওঁ গধূলিৰ পৰত যেতিয়া আমি আড্ডা মাৰোঁ আৰু আড্ডাত আমাৰ 25-30টা ল'ৰা বহো পেলাই আমাৰ ভাল স্বভাৱ এটা আছিলে আমি আলোচনাও পঢ়িছিলোঁ বন্ধুসকল আপোনালোকৰ মনত আছে চাগে মায়া বিস্ময় ৰহস্য তৃষ্ণাতুৰ সাদিনী মহিলাসকলৰ বাইদেউহঁতি পঢ়ে সাদিনী হ'লেও আমি পঢ়োঁ আৰু ক'ৰবাত যদি ভাল উপন্যাস এখন যদি পাওঁ ভাল যদি সাধু এখন যদি পঢ়িবলৈ পাওঁ মায়া বিস্ময় তৃষ্ণাতুৰ আলোচনীবোৰত সেইবোৰ আমি আলোচনা কৰোঁ তাৰপাছত মোৰ লগৰকেইটা মোক ইমানেই ভাল পায় কিন্তু তই কচোন কিবা এটা কচোন কয় বোলে তোৰ কোৱাবোৰ একদম এনেকুৱা ভাল লাগে চাই থকা নিচিনা লাগে বোলে ইমান ৰসনো নাই কথা ক'ব বোলে মোক ক'বলৈ দিয়ে তাৰমানে তেতিয়া কি কথা কোৱাৰ যিটো কথা কেনেকুৱা ধৰণে ক'ব লাগে মানুহৰ চিন্তা শক্তিবোৰ বাঢ়িছিল তেতিয়া সেইটো আড্ডা সেইটো সময়ত মা দেউতাক নাইবা পেৰেণ্টছৰ কাৰণে বেয়া আছিল
অভিভাৱকৰ কাৰণে বেয়া আছিল Right, অ। বেয়া আছিল মানে কি কয় আহিলিগে ৰাইট আড্ডা মাৰি আহিলি আহিলে আড্ডা মাৰি আহিলি অ। তেনেকে ক'ব অ। আমি কোচ খাই যাওঁ Right. পিছদিনা আকৌ আড্ডা মাৰিবলৈ আমি 10 বাৰ চিন্তা কৰিবলগীয়া মায়ে আকৌ গালি পাৰিব Right, অ, নেকি সেইটোতো। দেউতাই আকৌ পিটিবই নেকি কিন্তু সেইটো আড্ডা বৰ্তমান সময়ত প্ৰয়োজন আছে ৰাইট দৰকাৰ হৈ গ'ল যিটো বস্তু মা দেউতাই বেয়া বুলি বেয়া, কৈছিল সেইটো। সেইটো বস্তুৰ বৰ্তমান প্ৰয়োজনীয়তা আছে বুলি কওঁ আছে, আপোনাক চাওক right, আপোনালোকে চাওক এটা বন্ধুসকল আগতে নাইবা আপোনালোকে যদি 5টা 6টাই বহি পেলাই যদি কথা বতৰা যদি আগতে পাতিছিল আজিকালি কিন্তু নাপাতে মোবাইলটো ল'ব এনেকে মই ডেমো দেখুৱাই দিছিল এই ভাই 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 মাৰো মাৰো এই यहाँ से मारो वहाँ से मारो अरे 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 मार दिया ৰাইট পিঠিয়া পিঠিকে বহিব Right, কোনো right. কাৰো লগত কথা পাতিবলৈ সেইটোৱেতো। আপোনাৰ সময় নাই Right. খালি মাত্ৰ মাৰো, মাৰো। মাৰো মাৰো এই ওপৰ চে মাৰো 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 সেইবোৰক আপুনি পাগলা বুলি ক'ব নে কি বুলি ক'ব বাৰু তাকে আজিকালি আপোনাৰ ল'ৰা ছোৱালীয়ে যদি তেনেকুৱা যদি মাৰো 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 কৰি যদি ক'ৰবাত গছৰ তলতে হওক ক'ৰবাত বহি থাকে মুকলি আকাশৰ তলত কেনেকুৱা লাগিব বাৰু তেনেকৈ হ'লে আমাৰ সমাজ ব্যৱস্থাটো কেনেকৈ উন্নতি হ'ব সেইটোৱেতো। বাৰু? হয় হয় বন্ধুসকল মাফ কৰি দিব আমি যেনেকুৱা ধৰণে ক'ব লাগে তেনেকৈ কোৱা নাই কিন্তু আপোনালোকক বন্ধুবৰ্গ হিচাপে লওঁ কাৰণে আপোনালোকৰ তেনেকৈ পাতিছোঁ প্ৰথমতে কৈ লৈছোঁ বেয়া নাপাব আমি মানে এটা ঘৰুৱা হয়। ভাই আমি আলোচনা কৰিছোঁ মানে কথা পাতিছোঁ কিন্তু আপোনালোকক এইটো বুজাব যোৱা নাই যে আমি ভিডিঅ' আকাৰে মানে ভিডিঅ' হেৰি ষ্টাইলত বনাই দিছোঁ এইটো মানে একদম সহজ সৰল আমি সেইবিলাক মানে হেৰি কৰিবলৈ যোৱা নাই একদম সহজ সৰল ঠিক আছে তো তেনেকুৱা ধৰণৰ তো ভিডিঅ'টো সামোঁ সামৰো আকৌ পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো এবাৰ গৈ পেলাই নিশ্চয়কৈ ভুমুকি মাৰিব টেনশ্যন আৰু যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব এইটো টেনশ্যন মই ডিছক্ৰিপশ্যন লিংক দিয়া আছে বন্ধুসকল চাব দেই আৰু মই এইখিনিতে কথা ক'ব বিচাৰিছোঁ দেই আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ নকৰে সেইটো বৰ বেয়া বেমাৰ আৰু শ্বেয়াৰ কেলৈ কৰিব লাগে শ্বেয়াৰ নকৰে শ্বেয়াৰটো প্ৰকৃততে শ্বেয়াৰ কৰাটো দৰকাৰ মানে শ্বেয়াৰ অৰ্থটো কি আন 10জনে সেই বস্তু পাবগৈ এতিয়া আপুনি এতিয়া ভিডিঅ'টো চালে হয় নহয় আন 10জনে এতিয়া নাপাবও পাৰে আপুনি যদি শ্বেয়াৰটো কৰি আন 10জনে পাব সেইটো কাৰণে শ্বেয়াৰ কৰিব লাগিব কিন্তু হ'লেও কৰে বাৰু দেই শ্বেয়াৰ কৰাটো কৰে মোৰ মানে ইয়াত আহি যায় শ্বেয়াৰ কৰে বুলি আচ্ছা হয় নেকি মোৰ কি চিষ্টেমত আছে আচ্ছা, মই গম পাই থাকোঁ আপোনালোকে শ্বেয়াৰ কৰিছে বাৰু কিন্তু এই ভিডিঅ'টো কিন্তু এইটো মিলিয়ন দৰ্শকে কিন্তু চাব পাব লাগিব দেই মানে এইটো মিলিয়ন দৰ্শকে চাব পাবই লাগিব মই তেতিয়াই ভাবিম যেন মোৰ অসমৰ মোৰ যোনসকল ৰাইজ মানে বহুত ভাল পায় আমাৰ বাকীবোৰ পৰা শ্বেয়াৰ কৰিছে বাৰু দেই একদম তামাম গৈছে তো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু লগতে ক'ব বিচাৰিছোঁ যদি আপুনিও যদি মোৰ এই ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই একদম গভীৰত চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু তাতো এইটো নাভাবিব যেন মই চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছোঁ কিবা মানে হেৰি আছে বুলি আপোনালোকে নাভাবিব কিন্তু দেই মই এইটোৱে ক'ব বিচাৰিছোঁ যেন কাৰণ কেলৈ এতিয়া আপুনি আপোনাৰ অমূল্য সময়কণ খৰচ কৰি ইমান দেৰিলৈকে ভিডিঅ'টো চাই থাকিলে আপুনি মোক ভাল পায় বা আমাৰ কথাখিনি ভাল পাইছে নিশ্চয় ঠিক আছে তেতিয়াহ'লে আপুনি ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব মই সেইটো কাৰণে কৈ আছোঁ যেন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একদমেই নাপাহৰিব আৰু মনটো এনেকুৱা লাগে আপোনাৰ মোৰ লগত আপোনাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইবাৰ মানেতো মানুহ ৰাইট মানুহ মোৰ লগত 100জন মানুহ আছে ৰাইট আৰে মনটোৱে ভাল লাগিব ন সেইটোতো ঠিক তেনেকুৱা মানুহ সেইটোতো মোৰ লগত পইচা 5 লাখ টকা আছে ডিমানে বেলেগ হৈ যাব বেকগ্ৰাউণ্ডত যেনে তেনেকে বন্ধুবৰ্গৰ সদায় বন্ধু যদি বাঢ়ি যায় মানুহৰ তেতিয়া কি হয় বন্ধু যদি বাঢ়ি যায় মানুহৰ লগত কথা বতৰা আলোচনা কৰিবৰ কাৰণে বেছি ভাল হয় তাকেতো আপোনালোকৰ আমি কিবা এটা কৈছোঁ ভাল লগাখিনি নাইবা বেয়া লগাখিনি আপোনালোকে নিজৰ কমেণ্ট বক্সত জনাওক নিশ্চয় সেই বিষয়বস্তুটোৰ লগত আমি পুনৰবাৰ আলোচনা কৰিম মানে আৰু মই এনেকুৱা এটা প্লেনিং কৰি দিছোঁ দেই যিহেতুকে আপোনালোকে ভিডিঅ'সমূহ চাই আমাক মৰম দি থাকে কিন্তু তাত আমি সন্তুষ্ট হ'লে নহ'ব মানে কাৰণ কেলৈ যোনসকল আপোনালোক পৰিয়াল ছাবস্ক্ৰাইবাৰ আপোনালোকে নেভাবিব যেন আপোনালোকে মানে ধৰি লওক পইচা পাতিৰ ক্ষেত্ৰত কোৱা নাই যেন মানে সহায় মানে কথা এইটো কথা সহায় মানে এইটো কথা কৈছোঁ যে পইচা পাতিৰ ক্ষেত্ৰত মানে ক'ব যোৱা নাই কিন্তু যিমান পাৰোঁ আপোনালোকক মই পৰাপক্ষত কিছুমান সহায় কৰিম মানে আপোনালোকে নেভাবিব যেন পইচা পাতিৰ কথা বুলি মানে অকল পইচা পাতিয়ে সহায় কৰা নুবুজায় হয় নাই পইচা পাতি নহয় আজি আপোনালোকৰ ঘৰত মানে ধৰি লওক কোনোবা বেমাৰ হৈ আছে মই আহিলোঁ খবৰ এটা ল'লোহি কৰিলোহি মানে গতিকে অসমীয়াত কথা এষাৰে আছে ধন নালাগে সোণ নালাগে মৰম মাথো লাগে সেইটোহে মেইন বস্তু মৰমটোৱে মেইন তো ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু শেষত মই এটা কথা ক'ব বিচাৰিছোঁ দেই মিষ্টাৰ টি
মিষ্টাৰ বোলা মানুহজন এনেকুৱা এজন মানে টেলেণ্টেড আৰু এজন খাতৰা দেই এই ইমান- মোক কথাটো কৈ ল'ব দিয়া কোৱা। মোক কথাটো কৈ ল'ব দিয়া তাৰপিছত তুমি ক'বা দেই মই মানে কি ভাল পাওঁ মই প্ৰথম কথাটো কৈছোঁ দেই মানে মিষ্টাৰটোৱে যোনখিনি মানে কথা শব্দ মানে যোনখিনি মানে ব্যৱহাৰ কৰে ঐ এইটো কেঁচুৱা কান্দি একো নাই মাত দিয়াচোন একো নাই আপোনালোক বেয়া নাপাব দেই এইবোৰ নাকাটিবা দেই নেকাটে একদম ৰিয়েলিষ্টিক মানে মানে ধৰি লওক দেই মই এতিয়া ক'ব বিচাৰিছোঁ দেই যিহেতুকে মিষ্টাৰটিয়ে মানে মই এইটো কাৰণে ভাল পাওঁ মানে যোনখিনি শব্দ ব্যৱহাৰ কৰে যোনখিনি কথা কয় মানে সেই কথা শব্দ মানে বাক্যবোৰ মোৰ মানে মনটো মানে আকৰ্ষিত কৰি ভাল লাগে তোমাৰ আৰু ভাল পাওঁ মোৰ স্পষ্ট কথা ভাল লাগে আৰু মই শেষত এইটোৱে ক'ব বিচাৰিছোঁ যেন মানে তোমাক মই যেনেকৈ তোমাক ভাল পাইছোঁ দেই মানে তোমাৰ ডায়লগ এটা লাষ্টত মাৰি মানে তোমাক এতিয়া যোনসকলে ভাল পায় সেইসকলে তোমাৰ ডায়লগটো শুনি মোৰ চেনেলটোলৈ আহিব আৰু মোক ভাল পাব লাষ্টত তোমাক মই এনেকুৱা এটা ডায়লগ মাৰিব কৈছোঁ এই ডায়লগটোৰ পৰা মই ভিডিঅ'টো সামৰি দিম তোমাক শেষত অনুৰোধ কৰিছোঁ এটা ডায়লগ মাৰা যাতে এই ডায়লগটোৱে মানুহখিনিয়ে তোমাক মনত ৰাখি থাকে মানে মনত ৰাখি থয় বৰ ডাঙৰ দায়িত্ব মানে লাষ্টত মই এইটো এটা ডাঙৰ দায়িত্ব দিলা কিন্তু মই তথাপি নোৱাৰো বুলি কোৱা মানুহ নহয় সেইটোৱেতো মই লাষ্টত এইটোৱে ক'লো এটা ডায়লগ মাৰা যাতে এই ডায়লগটো মানে মোৰ প্ৰত্যেকজন ভিউ আছে তোমাৰ এই ডায়লগটো যাতে মানে মনত ৰাখে নানা পাটেকৰ ডায়লগ মই আঁতৰি দিছোঁ দেই মই দায়িত্বটো সামৰিব দিলোঁ মই আঁতৰি দিছোঁ নালাগে আঁতৰিব নালাগে ঠিক আছে মই আঁতৰি তুমি एक्सप्रेशन दे रही है आगे मेरे मौत का तमाशा देखने जुबान से बाहर आएगी आंखें से बाहर निकलेगा ये भाई मुझे नीचे उतारेगा फिर अब चर्चा करते घर चले जाओगे खाना खाओगे सो जाओगे लेकिन देखना तुम्हारे नामर्दांगी बुजदिली तुम्हारे भविष्य के लिए रोना बन जाएगी और অকমান দীঘলকে আছিলে পাহৰিলো ধন্যবাদ জয় আই অসম জয় আই অসম